আৰু এই মুহূৰ্তত আমি এটা পলিটিক্যাল ব্ৰেকিং নিউজ লৈ আছো ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যৰ পৰৱৰ্তী সভাপতি হ'বলৈ গৈ আছে ভৱেশ কলিতা আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এই কথা এই মুহূৰ্তত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এটা পলিটিক্যাল ব্ৰেকিং নিউজ এই মুহূৰ্তত টাইম এটা জনাই আছো ভৱেশ কলিতা বিজেপিৰ পৰৱৰ্তী সভাপতি ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ভৱেশ কলিতা আৰু এই কথা আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় নেতৃত্বই এই মুহূৰ্তত প্ৰকাশ কৰিছে জেপি নাড্ডাই প্ৰকাশ কৰিছে ভৱেশ কলিতাৰ নাম ভৱেশ কলিতা বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক বিজেপিৰ সভাপতি ৰঙিয়াৰ বিধায়কজনক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে কিছু মুহূৰ্তৰ আগতে আনুষ্ঠানিকভাৱে এই কথা বিজেপিৰ তৰফৰ পৰা জনাইছে ৰঞ্জিত দাসৰ পিছত এতিয়া ভৱেশ কলিতাই ৰাজ্যিক বিজেপিক নেতৃত্ব প্ৰদান কৰিব আৰু এই কথা ইতিমধ্যে স্পষ্টভাৱে জেপি নাড্ডাই উল্লেখ কৰিছে জেপি নাড্ডাৰ তৰফৰ পৰা এই নিযুক্তি প্ৰদান কৰা হৈছে ভৱেশ কলিতা হৈছে ৰঙিয়াৰ বিধায়কগৰাকী ভৱেশ কলিতা এতিয়া বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি আমি আপোনালোকক আমাৰ লগত হে পত্ৰ আহি পৰিছে আমি আপোনালোকক হে পত্ৰ দেখুৱাম যি পত্ৰত এই কথা উল্লেখ কৰা হৈছে কিন্তু ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে জেপি নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই এই মুহূৰ্তত আৰু আমি আপোনালোকক দেখুৱাইছো য'ত লিখা আছে বিজেপি নেশ্যনেল প্ৰেচিডেণ্ট অনাৰেবল শ্ৰী জগত প্ৰকাশ নাড্ডা হেজ এপইণ্টেড শ্ৰী ভৱেশ কলিতা MLA as the state president of Assam. These appointments come into the immediate effect. আৰু তাৰ পাছত এই কথা প্ৰকাশ কৰা হৈছে আমি ষ্টুডিঅ'লৈ আহিম আৰু আমি আপোনালোকক পোনপটীয়াভাৱে দেখুৱাম আমি আপোনালোকক দেখুৱাইছো এই যি পত্ৰ আহিছে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা এই পত্ৰত লিখা হৈছে অৰ্গেনাইজেশ্যনেল এপইণ্টমেণ্ট বিজেপি নেশ্যনেল প্ৰেচিডেণ্ট অনাৰেবল শ্ৰী জগত প্ৰকাশ নাড্ডা হেজ এপইণ্টেড শ্ৰী ভৱেশ কলিতা MLA as a state president of Assam BJP. This appointment comes into immediate effect. Rongiyar Bidhayak Goraki আৰু তাৰ পিছত অৰুণ সিঙে সহি কৰিছে নেশ্যনেল জেনেৰেল সেক্ৰেটাৰী এণ্ড হেডকোৱাৰ্টাৰ ইনচাৰ্জ আৰু এই কপি টু ষ্টেট ইনচাৰ্জ আসাম বিজেপি অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম ষ্টেট জেনেৰেল সেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আসামলৈ প্ৰেৰণ কৰা হৈছে আৰু এই পত্ৰ কিছু মুহূৰ্তৰ আগতে এই তথ্য প্ৰকাশ কৰা হৈছে আৰু ভৱেশ কলিতা ৰঙিয়াৰ বিধায়কগৰাকী বৰ্তমান সময়ত বিজেপিৰ নতুন ৰাজ্যিক সভাপতি পুনৰবাৰ ফুল প্লেট ব্ৰেকিং নিউজৰ সহায়ত আমি আপোনালোকক এই খবৰটো জনাই আছো দীক্ষিত শৰ্মাৰ সৈতে আমি সংযোগ স্থাপন কৰিম কিন্তু ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হৈছে ভৱেশ কলিতা জেপি নাড্ডাৰ তৰফৰ পৰা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে ৰঞ্জিত দাসৰ পিছত ভৱেশ কলিতাই এতিয়া ৰঙিয়াৰ বিধায়কগৰাকীয়ে ৰাজ্যিক বিজেপিক নেতৃত্ব প্ৰদান কৰিব আৰু কিছু মুহূৰ্তৰ পূৰ্বে আনুষ্ঠানিকভাৱে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ভৱেশ কলিতাৰ নাম প্ৰকাশ কৰিছে ৰঞ্জিত দাসৰ পিছত ভৱেশ কলিতাই এতিয়া ৰাজ্যিক বিজেপিক নেতৃত্ব প্ৰদান কৰিব আমি অধিক তথ্যৰ বাবে মুহূৰ্তত সংযোগ স্থাপন কৰিছো এছ'চিয়েট এডিটৰ দীক্ষিত শৰ্মা হৈতে দীক্ষিত বিজেপিৰ এটা নতুন সভাপতি ৰঞ্জিত দাসৰ পিছত এবাৰ ভৱেশ কলিতাই দিব নেতৃত্ব দীক্ষিত হয় ইতিমধ্যে ভৱেশ কলিতাক ৰাষ্ট্ৰীয় নেতৃত্বই পৰৱৰ্তী সভাপতি হিচাপে ঘোষণা কৰিছে আৰু এই মুহূৰ্তত আপুনি যদি চাই ভাৰতীয় জনতা পাৰ্টিৰ যেটো আছে যাত এপইণ্টমেণ্ট লেটাৰখন ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছো এইখন আমাৰ হাততো আছে এই এপইণ্টমেণ্ট লেটাৰত ইতিমধ্যে কথাটো ঘোষণা কৰা হৈছে স্পষ্টতাৰে যে ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক শাখাৰ পৰৱৰ্তী সভাপতি ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাক দিয়া হ'ব আৰু উল্লেখযোগ্য যে অহা 29 তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠক অহা 29 তাৰিখে অনুষ্ঠিত হ'ব যিখন ভাৰ্চুৱেল বৈঠক হ'ব দিনৰ প্ৰায় 11:15 সেই বৈঠকক সম্বোধন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই 3:30 বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু 4:30 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত সম্বোধন কৰিব আৰু তাৰ প্ৰাকখনত যিখন যি ৰাজ্যিক কাৰ্যনিৰ্বাহক আছে অহা 29 তাৰিখে সেই 29 তাৰিখৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ মাত্ৰ দুদিনৰ আগত আজি নতুন সভাপতি ইতিমধ্যে ঘোষণা কৰা হৈছে ভৱেশ কলিতা যিজন প্ৰাক্তন মন্ত্ৰী আছিলে তেওঁকে এবাৰ নতুন দায়িত্ব দিয়া হৈছে আৰু বিজেপিৰ ভিতৰত এইটো বৰ চৰ্চা চলি আছিল যে নেতৃত্ব কাক দিয়া সংগঠনৰ নেতৃত্ব কাক দিয়া হয় বিভিন্ন ধৰণৰ নাম চৰ্চাত আছিলে কোনবা মুহূৰ্তত যদি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম কোনোৱে কৈ আছিলে ৰঞ্জিত দত্তৰ নাম আৰু বহু নাম চৰ্চাত চলি আছে কৰবাত নহয় কৰবাত ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হিচাপে মঙ্গলদৈ সাংসদজনৰ নাম চলি আছিল কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই এই মুহূৰ্তত ভৱেশ কলিতাক বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে ঘোষণা কৰা হৈছে আৰু প্ৰসংগটো কি আছিল প্ৰসংগটো আছিল যে নেতৃত্বত এজন পুৰণা বিজেপিৰ মানুহ থাকিব লাগে বা বিজেপি বা সংঘৰ যিজন আদৰ্শ আছে সেই আদৰ্শত থকা মানুহ যাতে থাকে আৰু এই সকলো কথা বিবেচনা কৰিয়ে বিভিন্নজনৰ নাম চৰ্চাত চলি আছিল কিন্তু ইতিমধ্যে ভৱেশ কলিতাক পৰৱৰ্তী সভাপতিৰ পদত নিযুক্ত কৰা হৈছে তাৰ লগতে আৰু এটা এপইণ্টমেণ্ট হৈছে মই সেইটো তথ্য দিব বিচাৰিছো মণিপুৰৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যদি চোৱা যায় মণিপুৰৰ শ্ৰীমতী শাৰদা দেৱী তেওঁক প্ৰদেশ অধ্যক্ষ দিছে
মণিপুৰ আৰু অসম এই দুটাত আজি নতুন এপইণ্টমেণ্ট হৈছে শ্ৰীমতী শাৰদা দেৱী তেওঁক মণিপুৰৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হৈছে তাৰ লগতে অসমৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হৈছে ভৱেশ কলিতাক হয় দীক্ষিত এটা কথা চৰ্চা চলি আছিলে কেইবাটাও নাম উত্থাপিত হৈছিল ইতিমধ্যে আপুনি উল্লেখ কৰিলে অৱশেষত ভৱেশ কলিতাৰ নামতে শেষ মোহৰ মাৰিছে ভৱেশ কলিতাক সাধাৰণতে RSSৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী বিধায়ক বুলি জনা যায় গতিকে তেখেতে সভাপতিৰ দায়িত্ব লাভ কৰিছে দীক্ষিত হয় ইতিমধ্যে গোটেই কথা প্ৰসংগটো উল্লেখ কৰা হৈছে যে কেইবাটাও নাম চলি আছিল যেতিয়া 2 মেত নিৰ্বাচনী ফলাফল আহিলে আৰু তাৰ পাছত মুখ্যমন্ত্ৰী কেন্দ্ৰিক যি বিতৰ্ক চলি আছিলে সেই বিতৰ্কৰ অৱসান হ'ল আৰু বৰ্তমানৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস মন্ত্ৰী হ'ল আৰু তাৰ পাছতে এইটো কোৱা হ'ল যে 6 মাহলৈকে ৰঞ্জিত দাসে ৰাজ্যিক সভাপতিৰ দায়িত্ব পালন কৰি থাকিব আৰু এই মুহূৰ্তত আজিয়ে যে কোনোবাই ঘোষণা বা এনেধৰণে যে ঘোষণা হ'ব কোনেও এই কথাটো ভাবা নাছিল যে নতুন ৰাজ্যিক সভাপতিৰ ঘোষণা এনেধৰণে হ'ব আৰু বিভিন্ন সময়ত কৈ থকা হৈছিল বা আমি যেতিয়া যোগাযোগ কৰোঁ যে 2 মাহ এমাহ আৰু সময় লাগিব বুলি বিভিন্নজনে মন্তব্য কৰি আছিল কোনোবাই কৈছিল জুলাই শেষত হ'ব কোনোবাই কৈছিল যে আগষ্টৰ শেষত হ'ব এনেকুৱা ধৰণৰ কথা বতৰা চলি আছিল কিন্তু আজিয়ে যে নতুন ৰাজ্যিক সভাপতিৰ ঘোষণা হ'ব এই কথা কিন্তু কোনেও ভাবা নাছিলে বা কোনেও কল্পনা কৰা নাছিলে কিন্তু হঠাৎ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃত্বই এই সিদ্ধান্তটো লৈ পেলাই ভৱেশ কলিতাক দায়িত্ব দিলে আৰু যিহেতু এইটো কাৰণ এটাই হ'ব পাৰে কাৰণ ৰাজ্যিক কাৰ্যনিৰ্বাহক দুদিনৰ পিছত আছে আৰু তাৰ প্ৰধান কাৰণ হিচাপে এইবাৰ ভৱেশ কলিতাক নতুন ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হৈছে আৰু পুৰণা সংঘৰ আদৰ্শৰ থকা মানুহ বা সংঘৰ বেকগ্ৰাউণ্ডৰ মানুহ বা পুৰণা এজন বিজেপিৰ কাৰ্যকৰ্তা আৰু সেইটোৱে তেওঁৰ কাৰণে সকলোতকৈ ডাঙৰ প্লাছ পইণ্ট হ'ল য'ত তেওঁ আজি বিজেপিৰ ৰাজ্য সভাপতি হৈছিল ধন্যবাদ জনাইছো দীক্ষিত সবিশেষ তথ্য জনোৱাৰ বাবে কিন্তু পুনৰবাৰ আমি আপোনালোকক জনাই আছো ভাৰতীয় জনতা পাৰ্টিৰ এতিয়া নতুন ৰাজ্যিক সভাপতি হৈছে ভৱেশ কলিতা ৰঙিয়াৰ বিধায়কগৰাকীক নতুন সভাপতিৰ দায়িত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় নেতৃত্বই কিছু মুহূৰ্তৰ আগতে কেন্দ্ৰীয় নেতৃত্বৰ তৰফৰ পৰা বিজেপিৰ তৰফৰ পৰা JP নাড্ডাই কলিতাৰ নাম প্ৰকাশ কৰিছে আৰু তাত ভৱেশ কলিতাক এতিয়া বিজেপিৰ নতুন সভাপতিৰ দায়িত্ব দিয়া হৈছে भारतीय जनता पार्टी के राष्ट्रीय अध्यक्ष माननीय श्री जगत प्रकाश नड्डा जी ने श्री भवेश कलिता विधायक असम प्रदेश भारतीय जनता पार्टी का प्रदेश अध्यक्ष नियुक्त किया है यह नियुक्ति तत्काल प्रभाव से लागू होगी और तार पिছত अरुण सिंहे यात सही কৰিছে এই নিৰ্দেশ জাৰি কৰা হৈছে ৰঞ্জিত দাসৰ পিছত এতিয়া বিজেপিক নেতৃত্ব প্ৰদান কৰিব ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই কিয়নো এতিয়া বিজেপিৰ নতুন সভাপতি ভৱেশ কলিতা